ইয়া এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু ইয়া মই বিস্কুট এখন লৈছোঁ আৰু লগত লৈছোঁ ৰঙা চাহ আৰু আজি বহুত কষ্টকৈ চাহখিনি বনাইছোঁ কম বাৰু মই পিছত এতিয়া ৰাতিপুৱা এইবোৰ ক'বলৈ মন নাই তো ঠিক আছে মই চাহখিনি খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ ইয়াত মই লৈ ল'লোঁ চেনি চাহপাত গাখীৰ চব লৈ মিক্স কৰি ল'লোঁ আৰু আজি অলপ নতুন ষ্টাইলত চাহ বনাওঁ চাওঁচোন চাহখিনি কেনেকুৱা হয় ইয়া হৈছে গৰম পানী এতিয়া অকণমান দেৰি ঢাকি থ'ম এয়া চাহখিনি হোৱাটো হ'ল কিন্তু বহুত বেছি মিঠা হৈ গ'ল মানে ইমান মিঠা খাব নোৱাৰি তো মই কাৰোবাৰ গেছত লৈ গৈ কিনে অকণ উতলাই আনো এয়া এতিয়া মই নাস্তা খাব লৈছোঁ আৰু চাহখিনি কোনোমতে বনালোঁ আম্মাহঁতৰ ঘৰত লৈ গৈ কিনে পানী দি গাখীৰ দিলোঁ আৰু চাহপাত দিলোঁ দি ভালকৈ উতলালোঁ ইমানেই মিঠা হৈ গৈছিলে খোৱা নাযায় ইমান মিঠা আৰু এইপিনে হোটেলৰ পৰা পৰঠা আনিলে তো সেয়ে খাই লওঁ আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ চাই যাব একেবাৰে শেষলৈকে দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো ঠিক আছে ভিডিঅ'টো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ চাই যাব একেবাৰে শেষলৈকে সেয়ে চাইছেনে গোটেই একেবাৰে হেৰি খেলনা আৰু এই হাগিছটো মই এতিয়া অকণমান দেৰি আগত খুলি থৈছোঁ এইটো বাহিৰত পেলাই দিব লাগিব এয়া আমাৰ ছাৰে খেলিবলৈ চাবোনো লৈ আহিছে ভীমবাৰ এয়া পৰহি দিনাখন পিন্ধি যোৱা চুইজাৰযোৰ বাহিৰতে থোৱা আছিলে মই জাপি সোমোৱাই নাছিলোঁ এয়া এতিয়া জাপি মেলি সোমাই দিওঁ আৰু কামবোৰ থ'লেই থাকি যায় কৰিম বুলি পিছত কৰা নহয় তো আজি মই এতিয়া মানে ভাবিলোঁ যে নাই পটককৈ আগতে জাপি থৈ দিওঁ তাৰপিছত ৰুমটো সাৰিম তো সেয়ে আৰু জাপা হৈ গ'ল কালিও একদম সময় নাপালোঁ সময়টো নিমিলেই তাৰমানে ল'ৰাৰ লগত লাগি দিনটো পাৰ হৈ যায় এয়া চাওঁ গোটেই বিচনাখন পৰা হৈ গ'ল আৰু এই চাদৰবিলাক পাৰিলে বহুত বেছি বিচনাখনৰ চ উঠে কাৰণ একদম ধুনীয়াকৈ ফিটিং হৈ থাকে বহুত বেছি ভাল লাগে সেইকাৰণে এইপিনে ৰুম সৰা হৈ গ'ল এইপিনে চব চকেছ চব মুচি মেলি দিলোঁ আৰু ৰুমটো এনেও চাফা হৈ থাকিলে মানুহৰ মনটো ভাল হৈ থাকে কিন্তু যোৱাকালি যে একেবাৰে মই ৰুমটো ভালকৈ চাফা কৰিব নোৱাৰিলোঁ কোনোমতে বিচনাখন উঠাইছোঁ আৰু ৰুমটো সাৰিছোঁ আৰু এইয়া চাওঁ বেটাকেই মাত্ৰ গা চা ধুৱাই মালিচ কৰি মেলি অকণমান সময় লাগিলে তাক শুৱাই দিলোঁ আৰু এতিয়া মই মোৰ বাকী কামখিনি কৰিলোঁ যিখিনি কাম মোৰ এতিয়া আছে বৰ্তমান কৰিবলৈ তো মই সেই কামখিনি কৰিলোঁ মোৰ কাঁহী বাতি ধুব আছে আৰু কাপোৰ অকণ ধুইছিলোঁ সেইখিনি শুকাই কিনে মেলিব আছে তো তাৰ আগত মই প্ৰথমতে গাটো ধুই লওঁ আৰু মই এনেকুৱা মানে গা নুধুলে মই একদম থাকিব নোৱাৰোঁ তো মই সেইকাৰণে প্ৰথমতে গাটো ধুই লওঁ নহ'লে মই গাটো ধুবলৈ লেট কৰিলে মোৰ গাটো ধোৱাটো থাকি যায় যোৱাকালিও গাটো ধুব পৰা নাইকিয়া মোৰ একদম মানে অশান্তি লাগি আছে যিহেতু মই সদায় গা ধুই একদিনো মোৰ মিছ নহয় তো মোৰ মানে একদম ভাল লাগি নাথাকে মই এতিয়া প্ৰথমতে যাওঁ গাটো ধুওঁ তাৰপিছত মই বাকী যিখিনি কাম আছে ধুমাধুম কৰিম সেইখিনি সময়লৈকে বেটা যদি শুই থাকে তো ভালে আছে আৰু যদি উঠি যায় তো আৰু উপায় নাই ন তো ঠিক আছে সি লৰচৰ কৰি আছে তো মই পটাপট নিজৰ কামখিনি কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ এয়া বেটা শুৱাই মই গাটো ধুলোঁ গাটো ধুই কেইটামান কাপোৰ ধুইছিলোঁ তেনেকুৱাতে ছাৰ আমাৰ উঠিলে কালি ৰাতিয়ে চয়াবিনখিনি বনাবলৈ লৈছিলোঁ আৰু লগত আলু এইখিনি বনোৱা নহ'ল আৰু তো এতিয়া মই বনাই লওঁ পুটুককৈ মানে এইখিনি মই
আম্মাহঁতৰ তাত লৈ গৈয়ে বনাম। আমাৰ ইয়াততো আৰু অৱস্থা নাইকিয়া, কৈ আছোঁ বাৰু। এতিয়া কণী অমলেট কৰি আনিলোঁ, পিনে দাইল, এয়া আলু ভাজি। বহুত কষ্টত আজি বনোৱা সিজোৱা হৈছে। এয়া হৈছে ভাত, ৰাইচ কুকাৰতে পাতি দিলোঁ, লাইন নাছিলে, ইমান লাইনৰো দিগদাৰ। যোৱা ৰাতি মানে যোৱাকালি ৰাতি মই ভাত বনাই আছিলোঁ, ভাত বনাই থাকোঁতে দাইল ভাজি হৈ গ'ল। চয়াবিনখিনি দেখিলেই মই চয়াবিনখিনি মানে মোৰ খাব মন গ'লে, তো মই ভাবিলোঁ আজি অকণ চয়াবিন তৰকাৰী বনাওঁ বুলি ৰাতি, একদম শুকান শুকানকৈ। তো সেই মানে ভাত দাইল চব হৈ গ'ল, খালি মই চয়াবিনখিনি বনাব আছিল। তেনেকুৱাতে গেছটো শেষ হৈ গ'ল। গেছটো শেষ হৈ গ'লে আৰু নতুন চিলিণ্ডাৰ এটা আনি থোৱা আছিলে, তো মই হাজবেণ্ডক মাতিলোঁ যে আহা, চিলিণ্ডাৰটো শেষ হৈ গ'ল, চিলিণ্ডাৰটো লগাই দিয়ে। তো সি আহিলে, লগাই আছে, চিলিণ্ডাৰটো লগালে। লগোৱাৰ পিছত কি হ'লে, চিলিণ্ডাৰটো লগালে ঠিকে আছে, আৰু এই ৰেগুলেটাৰটো যে লগালে, ৰেগুলেটাৰৰ যেতিয়া ছুইচটো দিছে, এই ছুইচটো দিওঁতে একদম মানে গেছটো মানে একদম ভকাই কিনে একদম ওলাইছে। আৰু মোৰ ইমানে ভয় লাগিলে, কাৰণ ভয়টো লাগিবই ন, ইমান বেয়াকৈ যদি গেছটো যদি মাৰি কিনে ওলাই, যদি মানুহৰতো ভয় খাবই। ভাল যে আল্লাহৰ হুকুমত মানে একো এটা প্ৰব্লেম নহ'লে, আৰু তেনেকুৱা জুই চুইও নাছিলে ওচৰত, তো সেইকাৰণে একো তেনেকুৱা দিগদাৰ নহ'লে আল্লাহৰ হুকুমত। আৰু এই ৰেগুলেটাৰটো আজি ল'ব লাগিব। তো এতিয়া হাজবেণ্ড আহি আছে, ভাত পানী খাই আমি অকণমান বজাৰত ওলাই যাম। তো ঠিক আছে, সেইকাৰণে মোৰ আজি ৰাতিপুৱাৰ পৰা মই দেখাই আছোঁ, ইমান মোৰ দিগদাৰ হৈছে। কালি ৰাতিও আম্মাহঁতৰ ঘৰতে ভাত চাতবোৰ হেৰি কৰিলোঁ, দাইলখিনি মানে বাগাৰ দিবলৈ আছিলে, বাগাৰ চাগাৰ দিলোঁ, তাতে দিলোঁ, দিব আছিলে তাতে বাগাৰ দিলোঁ। তাৰপিছতে আলু ভাজিখিনি অকণমান মানে অলপ কেঁচা কেঁচা হৈ আছিলে, কাৰণ গেছটো তেনেকুৱাতে শেষ হৈ গ'ল ন। তো মই তাতে হেৰি কৰিলোঁ, কৰি মেলি যেন তেন আৰু ৰাতি খোৱা হ'ল। তো এতিয়া দিনতো দিগদাৰী হৈ আছে, তেখেতৰ ঘৰতে বাৰে বাৰে গৈ গৈ কৰি আছোঁ। তো ঠিক আছে, মই এতিয়া সিহঁতক ভাতখিনি দি লওঁ, তাৰপিছত বজাৰো যাব আছে। এয়া ভাত পানী খোৱা মেলা হ'ল, আৰু লগতে ৰেডিও হৈ গ'লোঁ। এয়া এতিয়া আমি যাব ওলাইছোঁ বজাৰত। আৰু এয়া দেখিছেনে, গোটেই বিচনাৰ অৱস্থাটো পূৰা বেয়া হৈ আছে। তো ঠিক আছে, মই পূৰাপূৰি ৰেডি হৈ ল'লোঁ, আৰু এতিয়া বাজিব 3টা বজা নাই, মানে 2:35 হৈছে। তো পটাপট গৈ আহোঁ, আকৌ আহোঁতে আকৌ ৰাতি হৈ যাব। তো ঠিক আছে, ভিডিঅ'টো চাব, আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। আৰু এই চুইজাৰযোৰ আজি বহুত দিনৰ পিছতে পিন্ধিলোঁ, ফিটিঙে নহৈছিলে, আৰু এতিয়া ধুনীয়াকৈ একদম ফিটিং হৈছে কাপোৰযোৰ। তো হাজবেণ্ডে ক'লে এইযোৰে পিন্ধি যোৱা বুলি, ভাল লাগিব। তো সেই বুলি এইযোৰ পিন্ধি ল'লোঁ। আমি বজাৰ আহি পাই গ'লোঁ, আৰু এতিয়া সোমাইছোঁ বিশালত। কেইটামান বস্তু ল'বলৈ আছে, আৰু বিয়া এখন আছে। তো বিয়াখনৰ কাৰণেও গিফ্ট এটা ল'বলৈ আছিলে, তো সেই বুলি আৰু বিশালত সোমোৱা হ'ল। আৰু এয়া হটকেছবোৰ ইমান কম দামত দিছে, কিন্তু মই হটকেছ লোৱা নাইকিয়া, মই বেলেগ বস্তুৱে ল'লোঁ। এয়া মই বজাৰৰ পৰা আহিলোঁ, অকণমান দেৰি হ'লেই। আৰু বজাৰৰ পৰা কি আনিলোঁ, কি নাই অনা, সেইবোৰ সকলোবোৰ আপোনালোকক কালি দেখুৱাম। আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু যোৱাকালি যিটো ঘটনা হ'ল, তাৰ কাৰণে মানে কাৰ কেতিয়া কি হৈ যায়, মানুহৰ বিপদ কেতিয়া আহে কোনোৱে ক'ব নোৱাৰে। আল্লাহ যেন চব ভালে ভালে, মানে চবকে ভালে ৰাখিছে, সেইটোৱে আল্লাহৰ ওচৰত কোটি কোটি আল্লাহৰ ওচৰত শুক্ৰিয়া আদা কৰোঁ। আৰু এয়া হৈছে হেৰি, গেছৰ হেৰিটো, ৰেগুলেটাৰটো, পাহৰিয়ে গৈছোঁ নামটো। ৰেগুলেটাৰটো আনিলোঁ, কেইবাটা জেগাতো বিচাৰিলোঁ, বজাৰত যিটো এজেঞ্চি আছে তাতো বিচাৰিলোঁ। তাৰপিছত মনা গেছত গৈ কিনে পালোঁ, বনে কৰি দিছিলে, অকণমান চাটাৰটো পেলোৱা আছিলে। হাজবেণ্ডে কোনোমতে সোমাই কিনে ৰিকুৱেষ্ট কৰি মেলি কিনে আনিলে। তো যি কিয়ে নহওক, এতিয়া বস্তুটো পালোঁ, কিন্তু এতিয়া লগাবলৈ লাগিব কাৰোবাক দিয়ে। তো ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেওঁলোকে বাই বাই। আৰু যিসকলে মোক ছাপোৰ্ট কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু এনেকৈ চাব মোৰ ভিডিঅ'বোৰ, আৰু এনেকৈ ছাপোৰ্ট কৰি যাব।